ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে মোৰ চেনেলটোতে স্বাগতম জনাইছোঁ সকলোকে। আৰু এতিয়া যাবলৈ ওলাইছোঁ, মানে দেৰি হ'ল, ৰংঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু ৰংঘৰত বিহু আৰু খেল ধেমালি হৈ আছে আৰু কিবা বিহু হৈ আছে, সকলোবিলাক দেখুৱাম, আপোনালোকে চাই যাব। অকণ দেখুৱাই যাম, চব দেখুৱাব নোৱাৰোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব, শ্বেয়াৰ কৰি দিব। আৰু এতিয়া আৰম্ভ কৰিবলৈ তই আহিলে মোক এই ক্লেমটো দিবি, মোৰ কাইলৈ প্ৰগ্ৰেম এটা আছে। আমাৰ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যৱসায়ী তথা বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা উজনি অসম সমৃদ্ধ উজনি অসম থলুৱা মুছলিম পৰিষদৰ সভাপতি শ্ৰীযুত ফৰিদ ইছলাম হাজৰিকা, আমি তেওঁকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আৰু কেইবাজনো বিশিষ্ট ব্যক্তি, আমন্ত্ৰিত অতিথি, সন্মানীয় অতিথি আমাৰ মাজত উপস্থিত থাকিব। আমি প্ৰথমে আপুনি সম্পূৰ্ণ অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। ৰংপুৰৰ আয়োজক সমিতিৰ সন্মানীয় সভাপতি দিগন্ত তামুলী ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি মুভমেণ্টৰে সম্বৰ্ধনা জনাবৰ বাবে জিলা সমিতিৰ সভাপতি দীপক চেতিয়াক অনুৰোধ জনাইছোঁ। আয়োজক সমিতিৰ সন্মানীয় সভাপতি দিগন্ত তামুলী ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনাইছে জিলা সমিতিৰ সভাপতি। তেওঁকো এখনি ফুলাম গামোচা আৰু এটি মুভমেণ্টৰে সম্বৰ্ধনা জনাবৰ বাবে মই লিখন দত্তক অনুৰোধ জনাইছোঁ। আমাৰ মাজত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আমি আমন্ত্ৰণ অতিথি আসন গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠান গুৱাহাটীত স্থগিত ৰাখিছোঁ। আমি বিশেষ আমাৰ তাৰপৰা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মঞ্চ বিজুতি দুৱাৰাক সম্বৰ্ধনা জনাইছে এখনি ফুলাম গামোচা আৰু স্মাৰকেৰে জিলাৰ যুটীয়া সম্পাদক সৌৰভ নেওগে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ অংক মেলাৰ সন্মানীয় উপদেষ্টা তথা
কনালি বরতা ওই বরতে দুলাঙি ওই নাই বরতালি কে ওই বরমা তাকে গাওই hukum no simada mato hari kesini ma pergola doyo সম্পন্ন কৰি যুগুতাই উলিয়াইছে আমাৰ শ্ৰদ্ধাৰ মুক্তাব হুছেইন আৰু জয়জ্যোতি গগৈয়ে। আমি দুইজন সম্পাদক চেয়াৰমেনক দুইজন সম্পাদক মুক্তাব হুছেইন আৰু জয়জ্যোতি গগৈক আমি স্মৃতিগ্ৰন্থ টোপোলাটি আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই স্মৃতিগ্ৰন্থখনি উন্মোচনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ সব্যসাচী মহন্ত ছাৰক, আৰু আমি তেখেতক উন্মোচনৰ বাবে আমি টোপোলাটি আগবঢ়াই দিবলৈ সম্পাদকদ্বয়ক অনুৰোধ জনাইছোঁ।
প্ৰথমে লালি লাঙৈ গান মাৰ খালি বিলতে ঐ সোণা ৰজা আহিছে ঐ সোণা ৰজা আহিছে ঐ বান্ধি জালঙৈ চেনাই গুৰি গুৰি ঐ চাই আচৰা বিলতে ঐ খাল মাছ মাৰি লঙৈ খাল মাছ মাৰি লঙৈ বাকে ধৰি যাঙৈ সবাকে ধৰি যাঙৈ ধৰি যাং বতিয়া ঐ মাছ একেটা খাটিতে ঐ সদায় মাছ মাৰে ঐ সদায় মাছ মাৰে ঐ নখন গাঁৱৰে ঐ নটা চেঙেৰা ঐ নটা চেঙেৰা ঐ মেখেলি গুৰু Kemana pun dari kepala. Kemana pun lah. তাই আহোম যুৱ পৰিষদ অসমৰ ৰংপুৰ মেলাৰ আদি সভা সভাপতি ডাঙৰীয়া প্ৰমুখ্যে কৰি ভিগু হাতুমীয়া ডাঙৰীয়া প্ৰমুখ্যে কৰি বহু গণ্যমান্য ব্যক্তিসকল আমাৰ মাজত আহি এই মঞ্চত তেখেতলোকৰ বক্তব্য দাঙি ধৰি গৈছে ইতিমধ্যে।
সবে মিলি জুলি এ বিহু লৈ যাওঁ এ ৰংঘৰৰ বাকৰি হুঁচৰি গাওঁ জয় জয় হুঁচৰি অলল তলল হয় হয় হুঁচৰি অলল তলল জয় জয় হুঁচৰি অলল তলল হয় হয় হুঁচৰি অলল তল চৰণ ধূলি লক্ষীৰে তুলি লৰা বুঢ়া মেঠাই জুৰি যাওঁ বিহুখনি আমি জীৱ শ্ৰেষ্ঠই হুঁচৰি গাওঁ মকে নাপাওঁ বিহুখনি সামৰি ঘৰা ঘৰি যাম নাঙলটি কান্ধত লৈ পথাৰলৈ যাম ঐ এচাপ দুচাপ কৰি মাটি চহাই যে আহিছো এইটো পিখাই চেনেহৰ বহাগৰ বিহুতি পাই চেনেহৰ বহাগৰ বিহুতি পাই ও জয় হৰি মুগাৰ সাজ পিন্ধি লয় অৰুণু অজুনু হালি জালি নাচিবি দুহাত জেতুকা বোলালি হুপাতে কপ ফুল গুজিলি অৰুণু অজুনু নুচুৱাই চকুলৈ নুচুৱাই চকুলৈ চাব ৰিব ৰিব কৈ বলিছে ফাগুনৰ পচুৱা বালাগি হালিছে কহুৱা বিৰিনা ঐনে ঘেৰি খোপাতে আনিলা গগনা কেইখনি ঐ গগনাত মাতে অমিয়া লাহৰি সেই ঐ লাগি চালো মই আকাশৰে জোনতৰা হে আকাশৰে জোনতৰা মইনা দূৰৈতে গৈ আছেনো কিয় জুমি জুমি চালো মই আহিতে মৰম লগা এ মুখনি ধুনীয়া মইনা আহিতে মই পগলা আহিতে মই পগলা কিয়
নাচিবলৈ আহিলে আই ঐ নাচনী কবিতা কাগজ কলম নহলে গাই যাম দেই শুনিব সহযোগ কৰিব জোনবেলি তিলে চাই দিনবোৰ বাগৰি যায় তোমাৰে মৰমে মোক সদায় কদুৱাই আকাশলে চোৱা নাই আজি ধুনে নুমলাই বিথকা যি ধুমুহাই দিলে উৰুৱাই জানো এটা খুব জনপ্ৰিয় গান আছিলে মই মানে খুব মানে ভাবোঁ আৰু আপোনালোকে বহুত মৰম দিছিলে আৰু সেইখনৰ গান গীতিৰ মিউজিক ডাইৰেক্টৰ বহিছে শিল্পী দা উঠি দিয়ক প্লিজ 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 বহুত ধুনীয়া গীত এটা কৰিছিলে শুনাই দিওঁ আপোনালোকক কৈ দিছোঁ দেই দুভাগ ৰাতি সপোন এক্টৰ আছে অনুৰাগ ই ধুনীয়াকৈ অভিনয় কৰিছিলে অলপ হাত তালি দিব লাগে বহুত ধুনীয়া কাম কৰিছিলে আৰু যথেষ্ট আপোনালোকে মৰম দিছিলে আজি বহুত দিনত একেলগে 3জন আছোঁ সংগীত কৰাজন শিল্পী দা মৰমৰ তাৰপিছত অনুৰাগ শুনাই দিওঁ নে গীতটো বোলো দুভাগ ৰাতি সপোন তোমাক দেখি খিতান হে দুভাগ ৰাতি সপোন তোমাক দেখি খিতানত হে দুভাগ ৰাতি সপোন তোমাক দেখি খিতানত গাৰুটিকে যে সোধো মোৰ জানৈ তুমি মোৰ হবানে বাৰু মোৰ জানৈ তুমি মোৰ হবানে বাৰু ঐ অচিনাকি ল'ৰালৈ অতীতলে মনত পৰিলে মোৰ জানৈ ভোকে খুন্দা মাৰি নধৰে মোৰ জানৈ ভোকে খুন্দা মাৰি ধৰে বোলো তুমি অহালে বাটে চাই দুচকু বাগৰি যায় পলকতে হিয়া মোৰ কিয়নো চুটি যায় যাওঁ যদি তোমাৰ কাষলে মোৰ জানৈ তোমাৰ হিয়াৰ জিৰাবলে মোৰ জানৈ এখনি সম্বন্ধ পত্ৰ বহুত বহুত ধন্যবাদ এনেকৈ এটি স্মাৰক কিমান নিদিয়া ঘৰ ল'ৰাটোকে আৰু অসমীয়া চহা জীৱনৰ এটি সম্পদ এটা জাপি খেতিয়কৰ এটা জাপি আমি তেওঁক মৰম যাচিব বিচাৰিছোঁ বহুত 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 বাইদেউজন আহি ভগৱান লাজ দি দিলে দেখিছেনে নাক ফুলি পিন্ধিছোঁ বুলি লাজ দি দিলে কি ক'ব কওকচোন চাইনাছ আছে মোৰ সেইকাৰণে পিন্ধিছোঁ একো নাই বাৰু যি হওক কথাটো হৈছে বিপুল চেতিয়া ফুকন তেখেত বিপুল দাক বহুত ৰেচপেক্ট কৰোঁ বহুত তেখেতৰ পৰা বিহু বহুত শিকিছোঁ আৰু অহাবাৰ মঞ্চত মই বিপুল দাক এবাৰ আপোনালোকে মতাটো বিচাৰোঁ সুৰজক কৈছোঁ জয়ন্তক কৈছোঁ তেখেতক মাতিব আৰু তেখেতৰ বহুত দূৰ অৱস্থা হৈছে আজি ৰাজীৱ মই য'তে গ'লে গাওঁ বাৰু গাই দিছোঁ দেই আমাৰ মানে কেঁচা পাকঘৰ এটা বস্তু এটা আছে যোনটো কৰে এই মেখেলা কুচাই লৈ বোলো ৰান্ধিবা কচুলতীয় চিঞৰটা হ'ব লাগে তেতিয়া ভাল লাগে ন এই বোলো মেখেলা কুচাই লৈ এই ৰান্ধিবা কচুলতীয় এই বোলো তাতে কণ বিলাহী দিবা কণ বিলাহী কেইটামান চিটিয়াই দিব কৈছে তাতে কণ বিলাহী দিবা আইতাই কৈছে এই বোলো কলা ফুল নিপুতন ছোৱালী আনিবা এই বোলো কামত পিছ নপৰে চাবা হয় নে বাৰু কথা কয় বাইদেউৰ নামটো কি হা জানমণি আপোনাৰ নাম বৰ ধুনীয়া নাম আকৌ দেই জানমণি কি লিখে হা জানমণি ভাৰ্গৱ সেইজনী আপোনাৰ ছোৱালী চাগে হয় নাই কোন হয় কিনাথক হা ভণ্টি বৰ নচকিছোঁ হা
ও জানমনিৰ ভনীয়েকৰ সমান চিট পখিলি নাই ও হাই চিট পখিলি নাই ডেকা নাই চব বুঢ়া বুঢ়া কাক জোকাম মই নোৱাৰিছোঁ আৰু মই ছোৱালী হেণ্ডেল কৰিব নোৱাৰিছোঁ আৰু এনেকুৱা হৈছে দেই এই বিজিতদা বোলে তাইক পতাব পাৰি কেনেকৈ আছিলে চেক্সাই হয় নাই এই নাগাঁও লাজ পাইছে ছোৱালীজনী ৰঙা হৈ গৈছে নাই আচ্ছা গানটো গাওঁ এই বোলো ঘন বৰুৱাৰী যে কহমা চিট পখিলি নাই চিট পখিলি নাই কেনেকৈনো তাইক পতাব পাৰি আছিলে চেক্সাই এই ঘন বৰুৱাৰী যে কহমা চিট পখিলি নাই চিট পখিলি নাই কেনেকৈনো তাইক পতাব পাৰি আছিলে চেক্সাই টিউচনলৈ আহোঁতে যাওঁতে কেৰাহী কৈছাই কলা ফুলৰ চমকেৰে বুকুনো কপাই লিলি মাই কি যে কৰোঁ হাই তাইক নাপালে মৰি যাম কলা ফেনালি খাই তাইক নাপালে মৰি যাম কলা ফেনালি খাই যাবি ঐ মাজনী দাইল ভাত খাবলৈ পাবি ঐ মাজনী দাদালৈ যাবি ঐ মাজনী দাইল ভাত খাবলৈ পাবি ঐ মাজনী আহিন পচলা খাবি ঐ মাজনী কাটিথে মচলা পাবি আহো বুলি নকবা মাজনী 1 2 3 4 ল'ৰাটো চিনাকি কৰিব লাগিব মোৰ লগত ভাইটি এজন আহিছে গুৱাহাটীৰ পৰা আহিছে দেই মই কৈছোঁ আমাৰ শিৱসাগৰখন বহুত ধুনীয়া বহুত মৰম লগা সি আহিছে প্ৰথমবাৰ আৰু গুৱাহাটীৰ ছয়গাঁৱৰ আৰু খুব ধুনীয়া ধুনীয়া গীত কৰিছে আপুনি মই গাই দিলে আপোনালোকে গম পাব চিনি পাইছে জানো নাই পোৱা হয়নে ইয়াৰ গীতকেইটা ক'লে চিনি পাব দেই গানকেইটা কৈ দিছোঁ পাৰা যদি হোৱা নাম এজনে কৰিছে তাৰপিছত কোনে কোনে উৰালে চিলাখন আজি এজন বহুত ভাল মিউজিক ডিৰেক্টৰ আৰু ৰিচেণ্টলি আপোনালোকে খুব ৰিলছ কৰিছিলে সেইটো গান কৈ দিছোঁ তোমাকে ভাল কিমান শুনিছিলে নে গানটো মই গাব পৰা নাই গাই দিবা নেকি অলপ হাততালি হ'ব লাগে সদায় আগবাঢ়ি যাব আমাৰ শিৱসাগৰ মৰম অলপ দেখাই দিয়কচোন চিঞৰটা মাৰি দিয়ক কেনেকুৱা লাগিলে শিৱসাগৰ কেনেকুৱা লাগিলে বহুত বেছি ধুনীয়া লাগিছে আগতেও আহিছোঁ যেইবাৰে আহোঁ সেইবাৰে বেছি ভাল লাগি গৈ থাকে আৰু আকৌ আহিবানে আৰু শিৱসাগৰত আমি কিবা এটা কৰিব লাগিব গান হয় নাই এবাৰ কৰিম আবাৰ আমি আমাৰ মানুহখিনিৰ কাৰণে কৰিম হয়নে সেইটো শেষ কৰোঁ বোলো টিপ দেখিলে আহো বুলি নকবা গুঞ্জনী মোৰ মৰমৰ ককাইদেউ কৃষ্ণদা আহি পালেহি কৃষ্ণমণি চুতীয়া জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে ককাইদেউক মই লগ পাম তলত এইটো গাই লৈছোঁ শেষ কৰিছোঁ ককাইদেউ সোনকালে আহক মোৰ নিজৰ জেগা মই গাই থাকোঁ বোলো টিপ দেখিলে আহো বুলি নকবা গুঞ্জনী টিপ দেখিলে আহো বুলি নকবা গুঞ্জনী উৰেনো পানী পৰা দিয়ালৈ পানীটো থাকোঁতে গুঞ্জনী হাতত দিয়ালৈ পানীটো থাকোঁতে গুঞ্জনী মাজনী ক'বনো পানী লগা দেখিলে আহো বুলি নকবা গুঞ্জনী টিপ দেখিলে আহো বুলি নকবা গুঞ্জনী উৰেনো পানী পৰা হাতত দিয়ালৈ পানীটো থাকোঁতে হাতত দিয়ালৈ পানীটো থাকোঁতে মাজনী হ'বনো পানী লগা হ'বনো পানী লগা জ্বৰ হ'বনো পানী লগা হ'বনো পানী লগা জ্বৰ
নাছিলোঁ মই ৰাজীৱ শদিয়া ককাইদেউৰ কাৰণে আহিছিলোঁ আমি বেলেগ মঞ্চত একেলগে গীত গাইছিলোঁ শিল্পীজনক সুঁৱৰিয়ে ৰাইজৰ মাজলৈ আহিছোঁ আৰু আমাৰ ফালৰ পৰা আমি তেখেতৰ কাৰণে এই ভাইটিকেইটাই যি অনুষ্ঠানভাগ পাতিছে তাতে এটা অনুদান আগবঢ়াম বুলি আহিছোঁ অকল গীত গাই ফুৰিলেই নহ'ব শিল্পীসকলৰ বিপদ আপদবিলাকো চাব লাগিব মই আমাৰ কুইন ফাৰ্নিচাৰ পৰিয়ালৰ তৰফৰ পৰা 20,000 টকা এটা তেখেতৰ কাৰণে ঘোষণা কৰিছোঁ যাতে তেখেতৰ পৰিয়ালবিলাকৰ কাৰণে সকলোৱে কিবা এটা অৰিহণা দিয়ে বিহুৰে উৰুকা মন হ'ল ৰঙা বিহুখন কেনেকৈ পাতো এইবাৰ ককায় বিহু নহয় বৰিবি এইবাৰ বিহুখন অকণমান বেয়া লাগিলে শিল্পীসকলে অকণমান নিজেও চিন্তা কৰিব মই প্ৰফেশ্যনেল ছিংগাৰ নহয় যদিও গান ভাল পাওঁ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভাইটিকেইটাই অনুষ্ঠানভাগ পাতিছে অকল নাচিলে কালিয়ে নহ'ব সকলোৱে অসমীয়াসকলে মিলিজুলি ইজনে সিজনে হাতত হাত ধৰি আমি আগবাঢ়ি যাব লাগিব সকলো একতা হৈ থাকিব লাগিব দেই থাকিবনে আমাৰ অসমীয়া জাতি সদায় একতা হৈ মোৰে ধনী তোকে বড় মৰম লাগি যায় অকণমান গাই থৈ গৈছোঁ দেই অকণমান মনিটৰকেইটা দি দিয়কচোন তোকে বড় মরম লাগি মরম লাগি যায় বুকু ভরি যায় বেকা কয়ু দিয়া যদি চাই সপোন এবাৰ মুদে সপোন ৰুৱানা এবাৰ মুদে হৈছোৱানা বৰষা পথাৰত অমিতি ৰহে তই খালে বাই থাকিলে এফালি বমৰালৈ চাহ দিব যাবানে অভনীতি ৰহে তই নামি পাতেমি চিকিয়া হাঁহিলৈ তোমাৰে ঐ কাৰণে মৰমুঙা চুতীয়া তোমাৰে ঐ কাৰণে মৰমুঙা চতিয়া সঁচাকৈ সুধিছোঁ অভনীতি ৰহে তই যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ
ঐ কাৰণে মৰম আছো দিয়া তোমাৰে ঐ কাৰণে মৰম আছো দিয়া সঁচাকৈ সুধিছো ভনীতিৰ হেতন যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ নাচিছে খুব ধুনীয়া বিৰাট ধুনীয়া মই এইখিনিতে ৰংপুৰ মেলাৰ যিমানবিলাক কৰ্মকৰ্তা আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ নিমন্ত্ৰণ জনোৱাৰ কাৰণে এই অনুষ্ঠানটো বহুত দিনৰ পৰা হৈ আহিছে মই দেখি আহিছোঁ যেতিয়াৰ পৰা গান নাগাইছিলোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ আৰু আজি এখন মঞ্চত গীত গাবৰ কাৰণে মই সুযোগ পাইছোঁ আৰু সেই যোগ্য বুলি ভাবিলে তাৰ কাৰণে থেংক ইউ এটা হাততালি হ'ব লাগে এই অনুষ্ঠানটোৰ কাৰণে আমি